মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, যেহেতু আমি যোৱা ভিডিঅ'ত ক্লাছ 7ৰ এক্সাৰচাইজ 7.1ৰ 3 নম্বৰলৈকে প্ৰশ্নটো সমাধান কৰিছোঁ আৰু আজি আমি সমাধান কৰিম 4 নম্বৰৰ পৰা প্ৰশ্নকেইটা। চ' 4 নম্বৰ প্ৰশ্নটো কি কৈছে, ইন দ্য ফিগাৰ 3, অৰ্থাৎ এই যে ছবিখন দিয়া আছে, কৈছে যে ট্ৰেংগেল ABC এখন ট্ৰেংগেল ইজ এ আইচ'চেলছ ট্ৰেংগেল হোৱেৰ AB ইকুৱেল AC, অৰ্থাৎ এই AB ৰ লগত AC বাহুটো সমান, এণ্ড AD ইজ ইটছ মিডিয়ান, কৈছে ADটো ইয়াৰ মধ্যমা, প্ৰুভ ডেট AVD সৰ্বাংগসম ACD। আৰু অসমীয়াত কি কৈছে চোৱা, কৈছে যে চিত্ৰ 3, অৰ্থাৎ এই যে চিত্ৰখন যে দিয়া আছে, চিত্ৰ 3 ত্ৰিভুজ ABC সমদ্বিবাহু য'ত AB ৰ লগত AC বাহুটো সমান, অৰ্থাৎ এই AB ৰ লগত AC বাহুটো সমান আৰু AD মধ্যমা, আৰু ইয়াত কি কৈছে এই AD ইয়াৰ মধ্যমা প্ৰমাণ কৰা যে AVD আৰু ACD দুখন যে সৰ্বাংগসম, অৰ্থাৎ এই ত্ৰিভুজ দুখন যে সৰ্বাংগসম হৈছে আমি প্ৰমাণ কৰি দেখাব লাগে। এতিয়া চোৱা কেনেকৈ কৰিম, চোৱা মই আগতীয়াকৈ এই ত্ৰিভুজ যোনখন আছে এই ত্ৰিভুজখন ইয়াত আঁকি দিছোঁ। এই বিন্দুটোৰ নাম B আৰু এই বিন্দুটোৰ নাম C, আৰু চোৱা ইয়াত কৈছে AD কি এডাল মধ্যমা কাক কোৱা হয়, চোৱা এই A শীৰ্ষবিন্দুটোৰ পৰা ইয়াৰ বিপৰীত বাহু হ'ল BC, এই BC বাহু A শীৰ্ষবিন্দুৰ পৰা ইয়াৰ বিপৰীত বাহুৰ মাজৰ সংযোগী ৰেখাডালক কি বুলি কোৱা হয়, মধ্যমা বুলি কোৱা হয়। কি বুলি কোৱা হয়, মধ্যমা। আৰু এই মধ্যমাটো কি কৰিব, সদায় কি কৰিবগৈ, ইয়াৰ যোনটো কি আছে বাহু আছে, এই বাহুটো কি হ'ব, সদায় সমানে ভাগ কৰিব, অৰ্থাৎ এইখন বাহুৰ লগত এইখন বাহু কি কৰিব, সমান হ'বগৈ। এতিয়া চোৱা কি হৈছেগৈ, আৰু আমাৰ কিতাপত কৈ দিছে যে এই AB বাহুটোৰ লগত AC বাহুটো সমান। আকৌ চোৱা এই মধ্যমাটো কি কৰে, ইয়াত যোনটো আমি এই ৰেখাটোৰ ওপৰত যে আমি কি কৰিলোঁ, মধ্যমাটো আঁকিলোঁ, এই মধ্যমাই কি কৰিব, ইয়াত 90 ডিগ্ৰী কোণৰ কি কৰিব, সৃষ্টি কৰিব। ইয়াত 90 কোণ আৰু 90 ডিগ্ৰী কোণৰ সৃষ্টি কৰিব, আৰু ইয়াতো কি কৰিব, 90 ডিগ্ৰী কোণৰ সৃষ্টি কৰিব। এতিয়া চোৱা কেনেকৈ কৰিম আমি, এতিয়া 4 নম্বৰ প্ৰশ্নটো এনচাৰটো লিখোঁ আমি। 4 নম্বৰ প্ৰশ্নৰ উত্তৰ নম্বৰ 4ৰ সলিউশ্যন এতিয়া লিখোঁ যে ইন ট্ৰেংগেল চোৱা আমাৰ প্ৰশ্নটো কি দিয়া আছে, চোৱা AVD অৰ্থাৎ এইখন AB আৰু এই বিন্দুটোৰ নাম D, AVD এইখন, আৰু এণ্ড আৰু কি লিখোঁ, ট্ৰেংগেল ACD, আৰু এখন ত্ৰিভুজ হ'ল ACD। এতিয়া চোৱা ইয়াত লিখিব পাৰি যে উই গেট, আমি কি পাওঁ চোৱা, আৰু অসমীয়াত লিখিম যে আমি ত্ৰিভুজ AVD আৰু ত্ৰিভুজ ACDৰ পৰা পাওঁ। চ' আমি কি পাম চোৱা, এই যোনখন ত্ৰিভুজ আছে এই ইয়াত দিয়া আছে, আমাৰ প্ৰশ্নটো দিয়া আছে কি AB বাহুৰ লগত AC বাহুটো সমান, ইয়াত লিখি দিয়া AB বাহুৰ লগত AC বাহু সমান, আৰু ইয়াত লিখি দিয়া যে গিভেন, যিটো প্ৰশ্নত দিয়া আছে হয়নে, গিভেন, আৰু অসমীয়াত হ'লে লিখিবা যে দিয়া আছে। তাৰপিছত চোৱা আমি কি পালোঁ, চোৱা এই অৰ্থাৎ এই যোনটো D কোণ আছে, এই D কোণৰ মানটো এইখন ত্ৰিভুজৰ কাৰণে এই D কোণৰ মানটো 90 পালোঁ, আকৌ এইখন ত্ৰিভুজৰ কাৰণে এই D কোণৰ মানটো কিমান পালোঁ, 90 পালোঁ হয়নে, অৰ্থাৎ B কোণ আৰু অৰ্থাৎ এই D কোণৰ মানটো কি সমান পালোঁ হয়নে দুয়োখন ত্ৰিভুজৰ কাৰণে। অৰ্থাৎ আমি লিখিব পাৰি যে কোণ ADB সমান লিখিব পাৰি যে কোণ ADC সমান কিমান, 90 ডিগ্ৰী পাইছিলোঁ হয়নে, 90 বুলি লিখি দিলোঁ। আৰু চোৱা এই যোনখন ত্ৰিভুজ আছে, এই চাইডৰ যোনখন ত্ৰিভুজ আছে, অৰ্থাৎ AVD যোনখন ত্ৰিভুজ আছে, এই ত্ৰিভুজখনৰ কাৰণে চোৱা AD বাহুটো, আকৌ এই চাইডৰ যোনখন ত্ৰিভুজ আছে এই ত্ৰিভুজখনৰ কাৰণে এই AD বাহুটো কি কমন হয়নে, অৰ্থাৎ দুয়োখন ত্ৰিভুজ আঁকিবলৈ আমাৰ কি হ'বগৈ, এই AD বাহুটো লাগিবই হয়নে, অৰ্থাৎ এই AD বাহুটো কি হ'ব, দুয়োখন ত্ৰিভুজৰ কাৰণে লাগিব, আৰু দুয়োখন ত্ৰিভুজৰ কাৰণে কি হ'ব, ADটো কি হ'বগৈ, এখন কি কমন ছাইড, অৰ্থাৎ সাধাৰণ, COMMON কমন SIDE ছাইড, আৰু অসমীয়াত লিখিম যে সাধাৰণ বাহু। এতিয়া চোৱা ত্ৰিভুজ দুখন কি হ'ব আমাৰ, চোৱা সৰ্বাংগ সম হৈ যাব হয়নে, অৰ্থাৎ লিখিছে চ' ট্ৰেংগেল ABD এণ্ড ট্ৰেংগেল ACD, চৰি ইয়াত এন নহয়, ইয়াত হ'ব সৰ্বাংগ সমৰ চিন দিয়া, ABD লগত সৰ্বাংগ কি হ'ব ACD, আৰু কোনটো সূত্ৰৰ মতে হ'ব চোৱা বাই, চ' যিহেতু এখন কোনো মান কি পালোঁ 90 পাই গ'লোঁ হয়নে, অৰ্থাৎ কি হ'ব RHS চৰ্তৰ মতে কি হ'ব, ত্ৰিভুজ দুখন সৰ্বাংগ সম হ'ব হয়নে, বাই RACRITERION ক্ৰাইটেৰিয়ন অফ কনগ্ৰুয়েন্স CONGRUENCE কনগ্ৰুয়েন্স, আৰু অসমীয়াত লিখিম যে RHS চৰ্তমতে সৰ্বাংগ সম। এইটো হ'ল আমাৰ 4 নম্বৰটোৰ আনচাৰ।
ইয়াৰ পাছত 5 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে ABC is a isosceles triangle with the AB equal AC AD is its altitude কৈছে যে AB বাহুৰ লগত AC বাহুটো সমান আকৌ AD টো ইয়াৰ উন্নতি আৰু চোৱা অসমীয়াত কি কৈছে চোৱা কৈছে যে ABC সমদ্বিবাহু ত্ৰিভুজৰ AB বাহুৰ লগত AC বাহুটো সমান আৰু AD এডাল উন্নতি AD টো কি ইয়াৰ উন্নতি এতিয়া চোৱা উন্নতি কাক কোৱা হয় ত্ৰিভুজৰ এটা চোৱা ইয়াত মই কি কৈছে এই ছবিখন আঁকিছোঁ আৰু উন্নতি কাক কোৱা হয় চোৱা ত্ৰিভুজৰ এটা শীৰ্ষবিন্দুৰ পৰা ইয়াৰ বিপৰীত বাহুলৈ টনা লম্বডালকে কি বুলি কোৱা হয় উন্নতি বুলি কোৱা হয় চ' আগতে আমি পাইছিলোঁ কি মধ্যমা কি কৰে মাজৰ বিন্দুটো সংযোগ কৰে কিন্তু উন্নতি কি এই শীৰ্ষবিন্দুটোৰ পৰা ইয়াৰ বিপৰীত বাহুলৈ টনা লম্বটোৱে কি ইয়াৰ উন্নতি আৰু এই উন্নতিটো কি কৰিব সদায় কি কৰিব ইয়াত কি কৰিব 90 ডিগ্ৰী কি কৰিব কোণৰ সৃষ্টি কৰিব অৰ্থাৎ ইয়াত লিখি দিয়া যে 90 ডিগ্ৰী কোণৰ কি কৰে সৃষ্টি কৰে আৰু আমাৰ প্ৰশ্নত লিখা আছে যে এই AB বাহুটোৰ লগত কি এই AC বাহুটো কি সমান এতিয়া চোৱা 1 নম্বৰ প্ৰশ্নটো কি কৈছে চোৱা 5ৰ 1 নম্বৰটো কৈছে যে ৰাইট ডাউন 3 ইকুৱেল পাৰ্টছ অফ ট্ৰেংগেল ADB এণ্ড ট্ৰেংগেল ADC অৰ্থাৎ এই ABD ত্ৰিভুজ আৰু এই ADC ত্ৰিভুজৰ পৰা কি কৰিব লাগে আমি 5টা অংশৰ নাম লিখিব লাগে সমান অংশৰ আৰু অসমীয়াত কি কৈছে চোৱা ত্ৰিভুজ ADB আৰু ত্ৰিভুজ ADC তিনিটা সমান অংশ লিখা ইয়াত কি বস্তু মিল আছে সমান আছে এইখিনি আমি নামখিনি লিখিব লাগে চ' নম্বৰ 5ৰ 1ৰ সলিউশ্যন ইয়াত লিখা যে প্ৰশ্নৰ পৰা মিলাই লিখি ইয়াত চোৱা কি লিখিছে কৈছে ৰাইট ডাউন 3 ইকুৱেল পাৰ্টছ অফ ট্ৰেংগেল ADB এণ্ড ট্ৰেংগেল ADC অৰ্থাৎ আমি ইয়াত লিখি দিওঁ যে দ্য থ্ৰী THREE ইকুৱেল EQUAL ইকুৱেল পাৰ্টছ পাৰ্টছ অফ ট্ৰেংগেল কি লিখা আছে ADB এণ্ড ট্ৰেংগেল কি লিখা আছে চোৱা ADC ট্ৰেংগেল ADC আৰু অসমীয়াত হ'লে চোৱা প্ৰশ্নটো কি লিখা আছে কৈছে ত্ৰিভুজ ADB আৰু ADCৰ তিনিটা সমান অংশ লিখা ইয়াত অসমীয়াত হ'লে এনেদৰে লিখিবা যে ত্ৰিভুজ ADB আৰু ত্ৰিভুজ ADC তিনিটা সমান অংশ হ'ল তাৰপিছত চোৱা এতিয়া চোৱা এই ত্ৰিভুজ দুখনত চোৱা কি বস্তু মিল আছে চোৱা এই বাহুখনৰ লগত এই বাহুখন মিল আছে ইয়াত আমাক প্ৰশ্নতে কৈ দিছে হয়নে AB লগত AC বাহুটো সমান এতিয়া এইটো লিখি দিব পাৰি যে আমি AB বাহুৰ লগত কি হ'বগৈ AC বাহুটো কি হ'ব সমান হ'বগৈ আকৌ চোৱা আমি কি পালোঁ এই কোণটোৰ মানটো কি পালোঁ চোৱা এইখন ত্ৰিভুজৰ কাৰণে এই কোণটোৰ মান 90 পাইছিলোঁ আকৌ এই ত্ৰিভুজখনৰ কাৰণে এই কোণৰ মানটো আমি কিমান পাইছোঁ চোৱা 90 পাইছিলোঁ হয়নে এতিয়া চোৱা আমি লিখিম যে কোণ ADB সমান কি হ'বগৈ ADC এংগেল ADC আৰু ইয়াৰ মানটো আমি কিমান পাইছিলোঁ চোৱা 90 ডিগ্ৰী এইটো লিখি দিলোঁ আকৌ চোৱা কি পালোঁ আকৌ এই যোনটো কি আছে AD বাহুটো আছে চোৱা এই ত্ৰিভুজখন আকোতে AD বাহুটো আঁকিবই লাগিব আকৌ এইখন ত্ৰিভুজ আকোতে কি হ'বগৈ AD বাহুটো আঁকিব লাগিব হয়নে অৰ্থাৎ চোৱা এইখন ত্ৰিভুজৰ কাৰণে AD বাহুটো আছে আকৌ এইখন ত্ৰিভুজৰ কাৰণে কি হৈছে AD বাহুটো আছে হয়নে অৰ্থাৎ দুয়োখন ত্ৰিভুজতে কি দেখিবলৈ পাইছোঁ আমি ADটো দেখিবলৈ পাইছোঁ হয়নে অৰ্থাৎ কি হ'ব এই ADৰ লগত কি হ'বগৈ ADটো কি হ'বগৈ সমান হ'বগৈ আৰু ইয়াক আমি কম কমন COMMON কমন SID চাইড আৰু অসমীয়াত লিখিবা যে সাধাৰণ বাহু যেহেতু আমাক কি কৈছে তিনিটা অংশৰ নাম লিখিব দিছে সমান তিনিটা অংশৰ সেইকাৰণে আমি কি কৰিলোঁ চোৱা তিনিটা অংশৰ নাম লিখিলোঁ আৰু যোনখিনি কি দুখন ত্ৰিভুজৰ কাৰণে কি সমান এইটো হ'ল আমাৰ 5 নম্বৰ একটোৰ আনচাৰ ইয়াৰ পিছত 2 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে ইজ এংগেল AVD সৰ্বাংগসম এংগেল ADC গিভ ৰিজন আৰু অসমীয়াত কৈছে যে এই AVD সৰ্বাংগসম ত্ৰিভুজ ADC হয়নে যুক্তি দিয়া চোৱা কৈছে হয়নে তেতিয়াহ'লে আমি লিখিম যে নাম্বাৰ 2ৰ সলিউশ্যন আমি লিখিম যে ইয়েছ কি কাৰণে হয় এইটো যুক্তিটো দেখাব লাগে আমি হয় ইয়েছ বিকজ বিকজ ইন ট্ৰেংগেল কি দি আছিলে আমাৰ ADB এণ্ড ট্ৰেংগেল ADC উই গেট আৰু অসমীয়াত লিখিম যে হয় কাৰণ ত্ৰিভুজ ADB আৰু ত্ৰিভুজ ADCৰ পৰা পাওঁ এইটো আমি অসমীয়াত হ'লে এনেদৰে লিখিম চ' তাৰপিছত কি পাওঁ চোৱা এতিয়া এই ত্ৰিভুজ ADB আৰু এই ত্ৰিভুজ ADCৰ পৰা আমি কি পাওঁ চোৱা
ইয়াত লিখিব পাৰি যে আমি অলপ আগতে পাইছিলোঁ যে কি ত্ৰিভুজ এইখন বাহুৰ লগত এইখন বাহু সমান অৰ্থাৎ ইয়াত লিখি দিয়ে যে এ বি বাহুৰ লগত এ চি বাহুটো কি সমান আকৌ চোৱা এই কোণটোৰ লগত এই কোণটো সমান হয় এইটো লিখি দিয়া এংগেল এ ডি বিৰ লগত এংগেল এ ডি চিটো কি হৈছে সমান আৰু এইটোৰ মানটো কিমান পাইছিলোঁ 90 ডিগ্ৰী অৰ্থাৎ এই যে এক নম্বৰটো কৈছোঁ এইটোৰ নিচিনা একে লিখি দিলে হৈ গ'ল আকৌ এই এ ডি বাহুটো কি ইয়াৰ কমন বাহু হয়নে অৰ্থাৎ এ ডি কি কৰা এ ডিৰ লগত কি হ'বগৈ আমাৰ এ ডি বাহুটো সমান হ'বগৈ হয়নে অৰ্থাৎ ইয়াত লিখি দিবা যে এইখন এখন কি কমন চি অ' ডবল এম অ' এন কমন এ চাইড ডি চাইড আৰু অসমীয়াত লিখিম যে সাধাৰণ বাহু আৰু চোৱা এতিয়া আমি লিখিব পাৰি যে ট্ৰেংগেল কি হৈছেগৈ ট্ৰেংগেল এ ডি বি সৰ্বাংগসম ত্ৰিভুজ এ ডি চি আৰু এইটো কি সূত্ৰ মতে হৈছে চোৱা যিহেতু এখন কোণৰ মান 90 ডিগ্ৰী পাইছোঁ তাৰমানে কি হ'ব বাই আৰ এইচ এছ ক্ৰাইটেৰিয়ন চি আৰ আই টি ই আৰ আই অ' এন ক্ৰাইটেৰিয়ন অফ কনগ্ৰুৱেঞ্চ চি ইউ এন জি আৰ ইউ ই এন চি ই কনগ্ৰুৱেঞ্চ আৰু অসমীয়াত হ'ব যে আৰ এইচ এছ চৰ্তমতে সৰ্বাংগসম এইটোৱে হ'ল আমাৰ 2 নম্বৰটোৰ আনচাৰ 3 নম্বৰ প্ৰশ্নটো কি কৈছে চোৱা কৈছে ইজ এংগেল বি ইকুৱেল এংগেল চি অৰ্থাৎ এই বি কোণৰ লগত চি কোণটো সমান হয়নে চোৱা যিহেতু চোৱা আমি অলপ আগতে দেখুৱাইছিলোঁ 2 নম্বৰটো দেখাইছিলোঁ যে কি এই ত্ৰিভুজখনৰ লগত এই ত্ৰিভুজখন যিহেতু সমান বুলি দেখুৱাইছিলোঁ তাৰমানে কি হ'বগৈ এই বি কোণৰ লগত কি হ'বগৈ চি কোণৰ মানটো কি হ'ব সমান হ'বগৈ বি কোণৰ লগত চি কোণটো কি হ'ব সমান হ'বগৈ আৰু কি কাৰণে সমান হ'ব কাৰণ এই ত্ৰিভুজটোৰ লগত এই ত্ৰিভুজটো যেতিয়া সমান তাৰমানে এই বি কোণৰ লগত কি হ'ব চি কোণটো কি হ'ব সমান হ'ব আকৌ এই কোণখিনি কি বুলি কোৱা হয় অনুৰূপ একে ধৰণৰ কোণ হয়নে একে ধৰণৰ কোণ হোৱাৰ কাৰণে কি হ'বগৈ কোণ দুখন কি হ'ব সমান হ'ব অৰ্থাৎ আমি ইয়াত লিখিম যে নাম্বাৰ 3 নাম্বাৰ 3 সলিউশ্যন কি হ'বগৈ ইয়াত লিখিম যে ইয়েছ হয় কোণ বিৰ লগত কি হ'বগৈ কোণ চিটো কি হ'বগৈ সমান হ'বগৈ আৰু অসমীয়াত হ'লে আমি লিখিম যে হয় কোণ বিৰ লগত কি হ'বগৈ কোণ চিটো কি হ'বগৈ সমান হ'বগৈ ইয়াৰ যোনটো কাৰণ সেইটো কাৰণতে কি চোৱা ইয়াত কি কৈছে অকল আমাক সুধিছোঁ যে কি বি লগত চি সমান হয়নে সেইকাৰণে আমি লিখি দিলোঁ যে ইয়েছ বি লগত চি সমান আৰু চোৱা এতিয়া কাৰণটো ইয়াত লিখি দিবা যে কৰস্পণ্ডিং চি অ' ডবল আৰ ই এছ পি অ' এন ডি আই এন জি কৰস্পণ্ডিং পাৰ্টছ পি এ আৰ টি এছ পাৰ্টছ অফ চি অ' এন জি আৰ ইউ ই এন চি ই কনগ্ৰুৱেঞ্চ ট্ৰেংগেল টি আৰ আই এ এন জি এল ই ট্ৰেংগেল আৰু অসমীয়াত লিখিবা যে সৰ্বাংগসম ত্ৰিভুজৰ অনুৰূপ অংশ অৰ্থাৎ অনুৰূপ মানে কি একেধৰণৰ কোণ চোৱা সৰ্বাংগসম ত্ৰিভুজৰ কি হৈছেগৈ এই একেধৰণৰ কোণ হোৱাৰ কাৰণে কি হ'বগৈ বি আৰু চি কোণৰ মানটো কি হ'ব সদায় সমান হ'বগৈ এইটো হ'ল আমাৰ 3 নম্বৰটোৰ আনচাৰ ইয়াৰ পিছত চোৱা 4 নম্বৰটো কি কৈছে গিভ ৰিজন ইজ বি ডি ইকুৱেল চি ডি অৰ্থাৎ কৈছে এই বি ডি বাহুটোৰ লগত চি ডি বাহুটো সমান হ'বনে আৰু অসমীয়াত কি কৈছে চোৱা কৈছে বি ডিৰ লগত চি ডি সমান হ'বনে যুক্তি দিয়া চোৱা এই যিহেতু চোৱা এই ত্ৰিভুজখনৰ লগত এই ত্ৰিভুজখন যিহেতু সমান তাৰমানে কি হ'বগৈ চোৱা এই বাহুখনৰ লগত এই বাহুখনৰ সমান হৈছিল আমাৰ আৰু এ ডি বাহুটো কমন বাহু আকৌ চোৱা এই বি কোণৰ লগত কি হৈছিল চি কোণটো সমান আছিল তাৰমানে কি হ'বগৈ এই বি ডি বাহুটোৰ লগত চি ডি বাহুটো কি হ'ব সমান হ'ব কাৰণ চোৱা এইখনে কি এখন অনুৰূপ অংশ হয়নে অৰ্থাৎ সৰ্বাংগসম ত্ৰিভুজত কি হ'ব অনুৰূপ অৰ্থাৎ এইখন বাহু যেনেকুৱা এইখন বাহু একে হয়নে অৰ্থাৎ অনুৰূপ অংশ হোৱাৰ বাবে কি হ'ব যোনটো কি আছে বাহু আছে বি ডি বাহু আৰু ইয়াত কি আছে চি ডি বাহু দুখন কি হ'ব সদায় সমান হ'বগৈ অৰ্থাৎ আমি ইয়াত লিখিব পাৰি যে নাম্বাৰ 4ৰ সলিউশ্যন ইয়াত লিখি দিম ইয়েছ কি হ'বগৈ বি ডিৰ লগত কি হ'ব আমাৰ চি ডি বাহুটো কি হ'বগৈ সমান হ'ব কাৰণটো কি বিকজ চি এ ইউ এ চি বিকজ ট্ৰেংগেল কি হৈছে এ বি ডি সৰ্বাংগসম কি ট্ৰেংগেল এ ডি চি অৰ্থাৎ চোৱা এই ত্ৰিভুজখনৰ লগত এই ত্ৰিভুজখন কি হৈছে সৰ্বাংগসম হৈছে মানে অৰ্থাৎ মিলিছে সেইকাৰণে কি হ'বগৈ আমাৰ এই বি ডি বাহুটোৰ লগত চি ডি বাহুটো কি হ'ব সমান হ'বগৈ আৰু ইয়াত আমি লিখিব পাৰি যে ইয়াৰ কাৰণটো কি লিখি দিম যে কৰস্পণ্ডিং চি ইউ ডবল আৰ এ এছ পি অ' এন ডি আই এন জি কৰস্পণ্ডিং পাৰ্টছ পি এ আৰ টি এছ পাৰ্টছ চি অ' এন জি আৰ ইউ ই এন চি কনগ্ৰুৱেঞ্চ ট্ৰেংগেল টি আৰ আই এ এন জি এল ট্ৰেংগেল আৰু অসমীয়াত আমি লিখিম যে
বি ডিৰ লগত কি হ'বগৈ চি ডি বাহুটো কি হ'ব সমান হ'ব কাৰণ ত্ৰিভুজ এ বি ডি সৰ্বাংগসম ত্ৰিভুজ এ ডি চি আৰু সৰ্বাংগসম ত্ৰিভুজৰ অনুৰূপ মানে একে ধৰণৰ অনুৰূপ অংশ সেইকাৰণে কি হ'বগৈ এই বি ডি বাহুটোৰ লগত চি ডি বাহু যোনখন আছে এইখন কি হ'বগৈ সমান হ'বগৈ এইটো হ'ল আমাৰ 4 নম্বৰটো আনচাৰ ইয়াৰ পিছত 6 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে ইন ট্ৰেংগেল এ বি চি এংগেল এ মানটো কিমান দি আছে 30 ডিগ্ৰী এংগেল চি মানটো দি আছে 110 ডিগ্ৰী এণ্ড ইন ট্ৰেংগেল পি কিউ আৰ পি মানটো দি আছে 30 ডিগ্ৰী আৰ কোণৰ মান দি আছে 110 ডিগ্ৰী ইন ট্ৰেংগেল এ বি চি সৰ্বাংগসম ট্ৰেংগেল পি কিউ আৰ অৰ্থাৎ এই এ বি চি ট্ৰেংগেলৰ লগত পি কিউ আৰ ট্ৰেংগেলটো সৰ্বাংগসম হয়নে সেয়া আমি দেখাব লাগে আৰু কোনটো সূত্ৰ মতে দেখাব লাগে ইজ ইট একৰ্ডিং টু এংগেল চাইড এংগেল মতে আমি দেখাব লাগে যে ত্ৰিভুজ দুখন সৰ্বাংগসম আৰু অসমীয়াত কি কৈছে চোৱা কৈছে যে ত্ৰিভুজ এ বি চিৰ এ কোণৰ মান 30 ডিগ্ৰী কোণ চিৰ মানটো কিমান 110 ডিগ্ৰী আৰু ত্ৰিভুজ পি কিউ আৰৰ পি কোণৰ মান 30 ডিগ্ৰী আৰ কোণৰ মান কিমান 110 ডিগ্ৰী ত্ৰিভুজ এ বি চি সৰ্বাংগসম ত্ৰিভুজ পি কিউ আৰ কোণ বাহু কোণ সৰ্বাংগ সমতাৰ চৰ্ত অনুযায়ী হয়নে চোৱা মই কি কৰিলোঁ ইয়াত ত্ৰিভুজখন আঁকি ৰাখিলোঁ যিহেতু আমাক ত্ৰিভুজ কি আঁকিব দিছে চোৱা এ বি চি এখন ত্ৰিভুজ আঁকিব দিছে চোৱা ইয়াত আঁকিলোঁ এ বি চি এখন ত্ৰিভুজ আঁকিলোঁ আৰু কি আঁকিব দিছে চোৱা পি কিউ আৰ এখন ত্ৰিভুজ আঁকিব দিছে আমি ইয়াত আঁকিলোঁ এতিয়া চোৱা ইয়াত কি কৈছে চোৱা এ কোণৰ মানটো কিমান 30 ডিগ্ৰী এই বিন্দুটোৰ নাম এ চোৱা ইয়াৰ মানটো কিমান 30 ডিগ্ৰী দি আছে আকৌ চি কোণৰ মানটো কিমান 110 দি আছে আকৌ চোৱা ইয়াত কি হৈছে পি কোণৰ মানটো কিমান 30 ইয়াত লিখি লৈছোঁ পি কোণৰ মানটো 30 আকৌ চোৱা আৰ কোণৰ মানটো কিমান 110 এতিয়া চোৱা ইয়াত যে এই বি আছে কোণটো আছে এই বি কোণৰ মানটো কিমান হ'ব চোৱা যিহেতু আমি জানো যে ত্ৰিভুজৰ ভিতৰত থকা তিনিটা কোণৰ সমষ্টি কিমান হ'ব লাগিব 180 হ'ব লাগিব চ' 110ৰ লগত যদি আমি 30টো যোগ কৰি কিমান হ'ব 140 40ৰ লগত যদি এই 40 যোগ কৰোঁ তেতিয়া কি হ'বগৈ আমাৰ 180 হ'বগৈ তিনিটা কোণৰ সমষ্টি কিমান 180 হ'বগৈ তাৰমানে এই কোণৰ মানটো কিমান হ'বগৈ আমাৰ 40 ডিগ্ৰী হ'বগৈ চোৱা এতিয়া চোৱা এই কোণটো এই ত্ৰিভুজ দুখনৰ কি হৈছে কয় এই কোণটোৰ লগত এই কোণটো সমান হৈছে আকৌ এই কোণটোৰ লগত এই কোণটো সমান আকৌ এই কোণটোৰ লগত এই কোণটো সমান যেতিয়া কি হয় দুখন ত্ৰিভুজৰ তিনিখন কোণ যেতিয়া সমান হৈ যায় তেতিয়া কি হ'বগৈ ত্ৰিভুজ দুখন কেতিয়াও কি নহয় সৰ্বাংগসম নহয় তাৰমানে কি হ'বগৈ এই ত্ৰিভুজ দুখন কেতিয়াও সৰ্বাংগসম নহয় অৰ্থাৎ আমি ইয়াত লিখিব পাৰোঁ যে নাম্বাৰ 6ৰ সলিউশ্যন আমি ইয়াত লিখিব পাৰি যে কোণ বি মানটো কিমান পাইছোঁ চোৱা কোণ বি সমান কিমান ডিগ্ৰী পালোঁ 40 ডিগ্ৰী আকৌ কোণ কিউৰ মানটো কিমান পালোঁ আমি চোৱা 40 ডিগ্ৰী হয় এতিয়া লিখা যে ইন ট্ৰেংগেল কি আছে এ বি চি এণ্ড ট্ৰেংগেল কি আছে চোৱা পি কিউ আৰ উই চ ডেট প্ৰথমে আমি ইংলিছত লিখি লওঁ উই চ ডেট দেয়াৰ there is no condition 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 of sides অৰ্থাৎ চোৱা যিহেতু বাহু এখনৰ মাপ দিয়া নাই তেতিয়াহ'লে কি নহ'ব ত্ৰিভুজ দুখন কেতিয়াও সৰ্বাংগসম নহ'ব অফ ছাইডছ ইয়াত লিখি দিলোঁ যে ন' কণ্ডিশ্যন অফ ছাইড অৰ্থাৎ ছাইডৰ মাপখিনি যিহেতু দিয়া নাই আৰু লিখি দিয়া যে আৰু চোৱা প্ৰশ্নটো কি কৈছে যে কোন বাহু কোন সৰ্বাংগ সমতা চৰ্ত অনুযায়ী হয়নে এইখন কি হ'বগৈ কোন বাহু কোন বা বাহু কোনো এটা চৰ্তই কি নহ'বগৈ এই ত্ৰিভুজ দুখন সৰ্বাংগসম কেতিয়াও নহ'বগৈ আৰু এতিয়া লিখি দিয়া যে চ' বাই ASA criterion 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 of congruence 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 the two triangles 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 are not congruent CONGRUENCE congruence আৰু অসমীয়াত আমি লিখিম যে ত্ৰিভুজ এ বি চি আৰু ত্ৰিভুজ পি কিউ আৰৰ পৰা দেখা যায় যে দুয়োটা ত্ৰিভুজৰ ক্ষেত্ৰত বাহুৰ চৰ্ত পোৱা নাযায়
বাহুৰ চৰ্ত পোৱা নাযায় অৰ্থাৎ বাহুৰ যেহেতু মাপটো পোৱা নাযায় সেয়েহে কি হ'বগৈ গতিকে কোন বাহু কোণ প্ৰশ্ন কি কৈছে চোৱা কোণ বাহু কোণ সৰ্বাংগত চৰ্ত অনুযায়ী হয়নে কোণ বাহু কোণ সৰ্বাংগ সমতাৰ চৰ্ত অনুযায়ী ত্ৰিভুজ দুটা সৰ্বাংগ সম নহয় চোৱা যিহেতু কি আছে ত্ৰিভুজ দুয়োখনৰ কি হৈছে চোৱা কি হৈ গ'ল তিনিখন কোণ যিহেতু মিলি গ'ল তাৰমানে কি হ'ব ত্ৰিভুজ দুখন কেতিয়াও সৰ্বাংগ সম নহয় যদি এখন বাহুৰ যদি মাপটো দিয়া থাকিলে হয় তেতিয়াহ'লে আমাৰ কি হ'ব এই কোণ বাহু কোণ চৰ্তমতে কি হ'ব ত্ৰিভুজ দুখন সৰ্বাংগ সম হ'ব ইয়াৰ পিছত 7 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে ইন দ্য ফিগাৰ এ ডি বাইছেক্ট এংগেল এ অলছ' ইন ট্ৰেংগেল এ বি চি এ বি বাহুৰ লগত অৰ্থাৎ এ চি বাহুটো সমান অৰ্থাৎ এ বি ইকুৱেল কি এ চি প্ৰুভ ডেট দ্য এংগেলছ অপজিট টু ইকুৱেল ছাইডছ আৰ ইকুৱেল আৰু অসমীয়াত কৈছে যে এ ডি এ কোণ এক সমদ্বিখণ্ডিত কৰে অৰ্থাৎ এই এ ডি বাহুতে কি কৰিব কোণ এক সমানে দুভাগ কৰিব আকৌ ত্ৰিভুজ এ বি চিৰ এ বি বাহুটোৰ লগত কি এ চি বাহুটো সমান আৰু প্ৰমাণ কৰা যে সমান বাহুৰ বিপৰীত কোণ দুটা সমান অৰ্থাৎ এই যে বি কোণৰ লগত যে চি কোণটো যে সমান সেয়া আমি প্ৰমাণ কৰি দেখাব লাগে চোৱা কেনেকৈ কৰিম চোৱা মই ইয়াত কি কৰিলোঁ এই ত্ৰিভুজখন আগতীয়াকৈ আঁকি থৈছোঁ এতিয়া চোৱা ইয়াত লিখোঁ যে আমি নাম্বাৰ 7ৰ চলিউশ্যন চোৱা ইন ট্ৰেংগেল মানে ত্ৰিভুজ চোৱা কি পালোঁ এ বি ডি এখন আমি কি পালোঁ ত্ৰিভুজ পালোঁ এ বি ডি এণ্ড ট্ৰেংগেল কি পাইছোঁ চোৱা এ চি ডি উই গেট আৰু অসমীয়াত হ'লে লিখিম যে ত্ৰিভুজ এ বি ডি আৰু ত্ৰিভুজ এ চি ডিৰ পৰা পাওঁ চোৱা এই ত্ৰিভুজ দুখনৰ পৰা অৰ্থাৎ এই যে এ বি ডি ত্ৰিভুজ আৰু এ চি ডি ত্ৰিভুজ আছে এই ত্ৰিভুজ দুখনৰ পৰা আমি কি পাওঁ চোৱা আমাৰ প্ৰশ্নটো দিয়া আছে যে চোৱা এ বি বাহুটোৰ লগত এ চি বাহুটো সমান অৰ্থাৎ এই এ বি বাহুটোৰ লগত এই এ চি বাহুটো সমান ইয়াত লিখি দিয়া যে এ বি বাহুৰ লগত কি হ'বগৈ এ চি বাহুটো সমান আৰু ইয়াত লিখি দিয়া যে ব্ৰেকেটত গিভেন যিহেতু আমাক দিয়া আছে হয় আৰু অসমীয়াত লিখিম যে দিয়া আছে এতিয়া চোৱা এই কি কৰিছে এ ডি যোনটো কি আছে বাইছেক্ট মানে সমদ্বিখণ্ডক কি কৰে এই কোণটো কি কৰিব সমান দুভাগ কৰিব অৰ্থাৎ চোৱা এই বি এ ডি কোণ বি এ ডি সমান কোণ কি হ'বগৈ আমাৰ চি এ ডি কাৰণ কি কাৰণে সমান হ'ব কাৰণ কি কৰিছে চোৱা এই এ ডি কি কৰিছে এ ডি কি আছে বাইছেক্ট মানে সমদ্বিখণ্ডক বাই এ চি চি টি বাইছেক্ট এংগেল এ আৰু অসমীয়াত হ'লে আমি লিখিম যে এ ডি যোনখন বাহু আছে এই এ ডিয়ে কি কৰিছে চোৱা কোণ এক সমদ্বিখণ্ডিত কৰে সমদ্বিখণ্ডিত মানে দুভাগে সমানে ভাগ কৰিব এ ডিয়ে হ'ল সমদ্বিখণ্ডকে কি কৰে কোণটোক সমানে দুটা ভাগ কৰে অৰ্থাৎ চোৱা এই কোণটোৰ লগত এই কোণটো এতিয়া কি হৈ যাব সমান হৈ যাব আকৌ চোৱা এতিয়া চোৱা এই ত্ৰিভুজখনৰ কাৰণে এ ডি আকৌ এই ত্ৰিভুজখনৰ কাৰণে এ ডিটো কি এখন কমন বাহু হয়নে অৰ্থাৎ ইয়াত আমি লিখিব পাৰি যে এ ডি যোনখন বাহু আছে এই বাহুটোৰ লগত কি হ'বগৈ এই এ ডি বাহুটো কি হ'ব সমান হ'বগৈ কাৰণ এখন কি কমন COMMON কমন SIDE ছাইড আৰু অসমীয়াত হ'ব যে সাধাৰণ কি এইখন বাহু তেতিয়াহ'লে আমি ক'ব পাৰি যে এতিয়া চোৱা ত্ৰিভুজৰ কি মিলিছে চোৱা এই বাহুৰ লগত এই বাহুখন মিলি গ'ল আকৌ চোৱা এই কোণটোৰ লগত এই কোণটো মিলি গ'ল হয়নে আকৌ কি হৈছে এই এ ডি বাহুটো কি দুয়োখন ত্ৰিভুজৰ কাৰণে কমন বাহু তাৰমানে কি হৈ গ'ল ত্ৰিভুজ দুখন কি হৈ গ'ল এতিয়া সৰ্বাংগম হৈ গ'ল অৰ্থাৎ লিখিব পাৰি যে ত্ৰিভুজ এ বি ডি
সৰ্বাংগসম ত্ৰিভুজ ACD অৰ্থাৎ ত্ৰিভুজ দুখন কি হৈ গ'ল সৰ্বাংগসম হৈ গ'ল যেতিয়া ত্ৰিভুজ দুখন সৰ্বাংগসম হ'ব তেতিয়া কি হ'বগৈ এই কোণটোৰ লগত এই কোণটো কি হ'ব সমান হ'বগৈ অৰ্থাৎ এই বি কোণৰ লগত কি হ'বগৈ কোণ চিটো কি হ'ব সমান হ'ব আৰু কি কাৰণে সমান হ'ব কাৰণ এই ত্ৰিভুজ দুখনৰ এইখন কি অনুৰূপ কোণ আৰু অনুৰূপ কোণখিনি কি হয় সৰ্বাংগসম ত্ৰিভুজৰ অনুৰূপ কোণখিনি সদায় সমান হয় অৰ্থাৎ আমি ইয়াত লিখি দিব পাৰোঁ যে কৰস্পণ্ডিং CORRESPONDING corresponding parts 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 of CONGRUENCE congruence triangle 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 আৰু অসমীয়াত লিখিম যে সৰ্বাংগসম ত্ৰিভুজৰ অনুৰূপ অংশ এইটো হ'ল আমাৰ নম্বৰ 7টোৰ আনচাৰ ইয়াৰ পাছত 8 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে ইন ট্ৰায়াঙ্গেল ABC এংগেল বি ইকুৱেল এংগেল চি অৰ্থাৎ এই বি কোণৰ লগত এই চি কোণটো সমান BL and CM are bisector of angle B and angle C respectively prove that BL ইকুৱেল CM অৰ্থাৎ কি কৈছে চোৱা অসমীয়াত কৈছে যে ত্ৰিভুজ ABCৰ বি কোণ সমান সমান চি কোণ আৰু BL আৰু CM কমে কোণ বি আৰু কোণ চিৰ সমদ্বিখণ্ডক প্ৰমাণ কৰা যে BL সমান সমান CM অৰ্থাৎ এই BL লগত এই CM যোনখন বাহু আছে এই বাহুটো সমান বুলি আমি প্ৰমাণ কৰি দেখুৱাব লাগে চোৱা কেনে কৰিম নম্বৰ 8ৰ সলিউশন চোৱা ইয়াত লিখা আছে ইন এংগেল চোৱা কি পালো আমি ত্ৰিভুজ কি পাওঁ চোৱা ইয়াৰ পৰা MBC ইয়াত কি পালো এখন ত্ৰিভুজ পালো আমি কি MBC and AND ত্ৰিভুজ কি পাওঁ চোৱা LBC অৰ্থাৎ MBC এখন ত্ৰিভুজ পালো আকৌ এখন পালো LBC অৰ্থাৎ ইয়াত লিখে যে LBC উই গেট আৰু অসমীয়াত লিখিম যে ত্ৰিভুজ MBC আৰু ত্ৰিভুজ LBCত পৰা পাওঁ সো আমি কি পাওঁ চোৱা ইয়াত দিয়া আছে আমাৰ প্ৰশ্নটো দিয়া আছে কি BCৰ লগত বি বাহুৰ লগত অৰ্থাৎ বাহু নহয় বি কোণৰ লগত চি কোণটো কি সমান অৰ্থাৎ ইয়াত লিখি দিয়া যে বি কোণৰ লগত চি কোণটো কি সমান আৰু ইয়াত লিখি দিয়া যে গিভেন GIVEN গিভেন যেহেতু দিয়া আছে আৰু অসমীয়াত লিখিম যে দিয়া আছে অৰ্থাৎ এই যোনটো কোণ আছে এই কোণটোৰ লগত এই কোণটো কি সমান বুলি দিয়া আছে আকৌ চোৱা যেতিয়া কি কৰিছোঁ আমি এই MBC অৰ্থাৎ এই যে ত্ৰিভুজখন আঁকিলোঁ আকৌ LBC এই চাইডত যে ত্ৰিভুজখন আঁকিলোঁ এই ত্ৰিভুজখন আঁকোতে চোৱা ইয়াত কি লাগিব BC এখন বাহু আকৌ MBC যেতিয়া ত্ৰিভুজখন আঁকিছোঁ ইয়াৰ এখন কি আছে এই BC বাহুটো লাগিব হয়নে অৰ্থাৎ BC বাহুটো কি কমন এইখন ত্ৰিভুজ আঁকোতে BC বাহু লাগিব এই চাইডত ত্ৰিভুজখন আঁকোতে কি লাগিব BC বাহুটো লাগিব অৰ্থাৎ আমি ইয়াত লিখিব পাৰি যে BC সমান কি হ'ব BC কাৰণ এখন কি কমন চাইড COMMON কমন SIDE চাইড আৰু অসমীয়াত লিখিম যে সাধাৰণ বাহু এতিয়া চোৱা এই যে কি কৰিছে ইয়াৰ পৰা যে আঁচডাল আনিছে এই আঁচডালে কি কৰিছে চোৱা এই কোণটোক সমদ্বিখণ্ডক কৰিছে আকৌ চোৱা এই চাইডৰ পৰা যোৱা বাহুতে কি কৰিছে এই কোণটো কি কৰিছে সমদ্বিখণ্ডক কৰিছে সমদ্বিখণ্ডক মানে কি এই কোণখিনি সমানে কি কৰিছে ভাগ কৰিছে দুভাগ কৰিছে অৰ্থাৎ এতিয়া আমি লিখিব পাৰি যে কোণ LBC অৰ্থাৎ এই LBC অৰ্থাৎ এই যে কোণখন আছে এই যে কোণখন LBC এই কোণখনৰ লগত কি হ'বগৈ এই কোণখন কি হ'বগৈ সমান হ'বগৈ অৰ্থাৎ লিখিব পাৰি যে কোণ কি লিখিব পাৰি MCB কি হ'বগৈ সমান হ'বগৈ কাৰণ কি এই যোনটো কি আছে সমদ্বিখণ্ডকটো কি কৰিলে কোণটো কি কৰিলে সমানে দুভাগ কৰিলেগৈ এতিয়া আমি লিখিব পাৰি যে ত্ৰিভুজ MBC সৰ্বাংগম ত্ৰিভুজ LMC চোৱা এই যোনখন কি আছে ত্ৰিভুজ এই ত্ৰিভুজখনৰ লগত এই ত্ৰিভুজখন যিহেতু সৰ্বাংগম হৈছে তেতিয়াহ'লে কি হ'বগৈ এই BL বাহুৰ লগত কি হ'বগৈ এই CM বাহুতে কি হৈ যাব সমান হৈ যাব অৰ্থাৎ আমি লিখিব পাৰি যে BL বাহুৰ লগত কি হ'বগৈ আমাৰ এই CM বাহুতে কি হ'ব সমান হ'বগৈ কাৰণ এই BL বাহুৰ লগত কি হ'ব CM বাহুতে কি হ'ব মিলি যাব আৰু এইটো আমি লিখিব পাৰি যে কৰস্পণ্ডিং CORRESPONDING corresponding parts 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 of congruence 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 আৰু অসমীয়াত লিখিম যে সৰ্বাংগসম ত্ৰিভুজৰ অনুৰূপ
অনুৰূপ বাহু অৰ্থাৎ চোৱা এই সৰ্বাংগম ত্ৰিভুজ দুখনৰ কি এইখন বাহুৰ লগত এইখন বাহু কি একই বাহু সেইকাৰণে আমি ইয়াত লিখি দিলোঁ যে সৰ্বাংগম ত্ৰিভুজৰ অনুৰূপ বাহু এয়াই হ'ল আমাৰ 8 নম্বৰটোৰ আনচাৰ ইয়াৰ পিছত 9 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে ইফ দ্য মিড পইণ্ট এম অফ দ্য বেছ বি চি ইজ ইকুইডিষ্টেণ্ট ফ্ৰম দ্য আদাৰ টু ছাইডছ অফ ইট ট্ৰাইংগেল এ বি চি দেন শ্ব' ডেট ট্ৰাইংগেল ইজ আইচ'স্কেলছ আৰু অসমীয়াত কৈছে যে ত্ৰিভুজ এ বি চিৰ ভূমি বি চি মধ্যবিন্দু এম অৰ্থাৎ এই বি চি যোনটো ভূমি দিয়া আছে এই বি চি ভূমিৰ ইয়াৰ মধ্যবিন্দুটো কি এম বাকী দুটা বাহুৰ পৰা সমদূৰত্বত দেখুওৱা যে ত্ৰিভুজ এ বি চি সমদ্বিবাহু অৰ্থাৎ এই এ বি চি ত্ৰিভুজখন আছে এইখন যে এখন সমদ্বিবাহু ত্ৰিভুজ এয়া আমি প্ৰমাণ কৰি দেখাব লাগে চোৱা এই ত্ৰিভুজখনত চোৱা ইয়াত কি দি আছে চোৱা ধুনীয়াকৈ এটা বাকচৰ নিচিনা দি আছে তাৰমানে এই যোনটো চিনটো দি আছে চোৱা ইয়াতো দি আছে ইয়াতো দি আছে এই চিনটোৱে বুজি পাব লাগিব যে এই কোণৰ মানটো কিমান 90 ডিগ্ৰী যেতিয়া এনেকুৱাকৈ চিনটো দিয়া থাকে তেতিয়া এই কোণটোৰ মানটো কিমান 90 ডিগ্ৰী বুলি বুজি ল'ব লাগে 90 ডিগ্ৰী চোৱা ইয়াত মই ছবিখন আঁকি নাথাকোঁ তোমালোকে ছবিখন আঁকি ল'বা চোৱা নম্বৰ 9 ছবিখন আঁকিলে তোমালোকৰ সুবিধা হ'ব নম্বৰ 9ৰ সলিউশ্যন চোৱা ইন ট্ৰাইংগেল চোৱা ইয়াত কি পালোঁ চোৱা এফ বি এম এখন কি আছে ত্ৰিভুজ আছে হয়নে এফ বি এম এণ্ড ত্ৰিভুজ কি আছে চোৱা ডি এম চি মানে এখন ত্ৰিভুজ আছে হয়নে অৰ্থাৎ ইয়াত লিখা আছে ডি এম চি উই গেট তাৰ পৰা আমি কি পাওঁ চোৱা আৰু অসমীয়াত লিখিবা যে ত্ৰিভুজ এফ বি এম আৰু ত্ৰিভুজ ডি এম চিৰ পৰা পাওঁ চোৱা কি পাওঁ চোৱা ইয়াত যে এই যে কোণটো দিছে এই কোণটো মান কিমান 90 ডিগ্ৰী অৰ্থাৎ আমি লিখিব পাৰি এম এফ বি কোণ এম এফ বি সমান কোণ কি হ'বগৈ চোৱা আমি লিখিব পাৰি যে এম ডি চি কোণ এম ডি চি ইয়াৰ মানটো কিমান হ'বগৈ 90 ডিগ্ৰী ঠিক আছে দিয়া আছে হয় অৰ্থাৎ ইয়াত লিখি দিয়া আছে গিভেন আৰু অসমীয়াত লিখিবা যে দিয়া আছে ইয়াৰ পিছত চোৱা এই যোনখন ত্ৰিভুজ আছে এইখন চোৱা এই কোণটো মানটো আমি পালোঁ 90 এতিয়া চোৱা কি হ'বগৈ এই এমৰ পৰা এফ আৰু এমৰ পৰা ডি যোনখন বাহু আছে এইখন ত্ৰিভুজৰ এইখন বাহু আকৌ এইখন ত্ৰিভুজৰ এইখন বাহু দুয়োখন কি হ'বগৈ সমান হ'বগৈ অৰ্থাৎ এম এফ আমি লিখিব পাৰি যে এম এফ সমান কি হ'বগৈ এম ডি এই বাহু দুখন কি হ'বগৈ এখনৰ লগত আনখন কি হ'ব সমান হ'ব আৰু ইয়াতেও লিখি দিয়া আছে গিভেন GIVEN গিভেন আৰু অসমীয়াত লিখিম যে দিয়া আছে আকৌ চোৱা এতিয়া চোৱা এই যোনখন ভূমি আছে অৰ্থাৎ এই তলত যোনখন বাহু আছে এই বাহুটো কি কৰিছে এই এম বিন্দুটো কি কৰিছে দুখন কি কৰিছে সমানে ভাগ কৰিছে অৰ্থাৎ এই বি এমৰ লগত কি হ'বগৈ এম চি বাহুটো কি হ'ব সমান হ'বগৈ অৰ্থাৎ আমি লিখি দিব পাৰি যে বি এম বাহুৰ লগত কি হ'বগৈ এম চি বাহুটো কি হ'ব সমান হ'বগৈ আৰু এয়া আমি লিখি দিব পাৰি যে গিভেন যিহেতু আমাৰ ইয়াত দিয়া আছে ছবিটোত হয়নে দিয়া আছে এতিয়া চোৱা ত্ৰিভুজ দুখনত আমি কি পালোঁ চোৱা এইখন 90 ডিগ্ৰী এইখন 90 ডিগ্ৰী অৰ্থাৎ এই কোণটোৰ লগত এই কোণটো সমান পালোঁ আকৌ এইখন বাহুৰ লগত এইখন বাহু সমান পালোঁ আকৌ ইখন বাহুৰ লগত এইখন বাহু সমান পালোঁ হয়নে অৰ্থাৎ আমি দেখিবলৈ পাইছোঁ যে ত্ৰিভুজ দুখন কি হৈছে গৈ সৰ্বাংগম হৈছে অৰ্থাৎ আমি লিখিব পাৰি যে ত্ৰিভুজ এফ বি এম সৰ্বাংগসম ত্ৰিভুজ কি লিখিলোঁ আমি ডি এম চি অৰ্থাৎ ইয়াত লিখি দিয়ে ডি এম এতিয়া চোৱা এই যিহেতু এই কোণৰ লগত এই কোণটো যিহেতু কি হৈছে সৰ্বাংগম হৈছে তেতিয়াহ'লে কি হ'বগৈ এই বি কোণৰ লগত চি কোণটো কি হ'ব সমান হ'বগৈ অৰ্থাৎ আমি ইয়াত লিখিব পাৰি যে কোণ বিৰ লগত সমান কি হ'ব কোণ চি আকৌ চোৱা এই বি কোণৰ লগত চি কোণটো যদি সমান হয় কি হ'বগৈ এই এ বি বাহুৰ লগত এই এ চি বাহুটো কি হ'বগৈ সমান হ'বগৈ অৰ্থাৎ আমি ইয়াত লিখিব পাৰি যে এ চি বাহুৰ লগত কি হ'বগৈ এ বি বাহুৰ লগত কি হ'বগৈ এ চি বাহুটো সমান হ'ব যিহেতু আমি এ চিটো লিখিলোঁ এতিয়া এ বি লিখে ইয়াত এ চি বাহুৰ লগত এ বিটি কি হ'বগৈ সমান হ'বগৈ আৰু ইয়াই আমি প্ৰমাণ কৰিব লাগে যে কি ত্ৰিভুজটো কি সমদ্বিবাহু ত্ৰিভুজ বুলি প্ৰমাণ কৰিব লাগে অৰ্থাৎ ইয়াত লিখি দিওঁ যে এতিয়া ত্ৰিভুজ এ বি চি ইজ এন ISOSCELES ট্ৰাইংগেল TRIANGLE ট্ৰাইংগেল আৰু অসমীয়াত লিখিম যে গতিকে ত্ৰিভুজ এ বি চি এটা সমদ্বিবাহু ত্ৰিভুজ এইটো হ'ল আমাৰ 9 নম্বৰটো আনচাৰ ইয়াৰ পাছত 10 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে ইন ফিগাৰ ডি এ সমান এ বি অৰ্থাৎ এই ডি এ বাহুটোৰ লগত
এ বি বাহুটো সমান আকৌ চি বি বাহুৰ লগত এ বি সমান অৰ্থাৎ এই চি বি বাহুৰ লগত এ বি বাহুটো সমান আকৌ এ চিৰ লগত বি ডি সমান অৰ্থাৎ এ চিৰ লগত এই বি ডি বাহুটো সমান ৰাইট ডাউন 3 ইকুৱেল পাৰ্টছ অফ ট্ৰায়াংগল এ বি চি অৰ্থাৎ এই এ বি চি এণ্ড ডি এ বি অৰ্থাৎ ডি এ বি অৰ্থাৎ এই এ বি চি ত্ৰিভুজ আৰু এই ডি এ বি ত্ৰিভুজৰ পৰা তিনিটা সমান অংশৰ নাম লিখিব লাগে চ' ডেট ট্ৰায়াংগল এ বি চি সৰ্বাংগসম বি এ ডি আৰু ইয়াত চোৱা সময়ত কি হৈছে চিত্ৰত ডি এ সমান সমান এ বি চি বি সমান সমান এ বি এ চি সমান সমান বি ডি হ'লে ত্ৰিভুজ এ বি চি আৰু ত্ৰিভুজ ডি এ বিৰ তিনিটা সমান অংশৰ নাম লিখা ত্ৰিভুজ এ বি চি অৰ্থাৎ এইখন ত্ৰিভুজ আৰু ডি এ বি অৰ্থাৎ এইখন ত্ৰিভুজ আৰু এইখন ত্ৰিভুজৰ পৰা কি কৰিব লাগিব আমি তিনিটা সমান অংশৰ নাম লিখিব লাগিব আৰু দেখাব লাগিব যে কি এ বি চিৰ লগত কি বি এ ডি ত্ৰিভুজখন সৰ্বাংগম হৈছে বুলি আমি দেখাব লাগে চ' নাম্বাৰ 10টো কেনেকৈ কৰিম চোৱা মই ইয়াত আগতীয়াকৈ ছবিখন আঁকি ৰাখিছোঁ এতিয়া চোৱা কেনেকৈ কৰিম নাম্বাৰ 10ৰ সলিউশ্যন এতিয়া চোৱা প্ৰশ্নটোত কি কৈছে যে ৰাইট ডাউন 3 ইকুৱেল পাৰ্টছ অফ ট্ৰায়াংগল এ বি চি এণ্ড ট্ৰায়াংগল ডি এ বি অৰ্থাৎ এই এ বি চি ত্ৰিভুজ আৰু এই ডি এ বি ত্ৰিভুজৰ পৰা তিনিটা সমান অংশৰ নাম লিখিব লাগিব অৰ্থাৎ আমি ইয়াত লিখিম যে দ্য থ্ৰী দ্য থ্ৰী ইকুৱেল ই কিউ ইউ এ এল ইকুৱেল পাৰ্টছ পি এ আৰ টি এছ পাৰ্টছ অফ ট্ৰায়াংগল এ বি চি এণ্ড ট্ৰায়াংগল ডি এ ভি আৰ আৰু অসমীয়াত হ'লে আমি লিখিম যে অসমীয়াত চোৱা প্ৰশ্ন কি কৈছে যে তিনিটা সমান অংশৰ নাম লিখা অৰ্থাৎ ত্ৰিভুজ এ আৰু ডি এ বিৰ তিনিটা সমান অংশৰ নাম লিখা অৰ্থাৎ আমি ইয়াত লিখিম যে ত্ৰিভুজ এ বি চি আৰু ত্ৰিভুজ ডি এ বিৰ তিনিটা সমান অংশৰ নাম হ'ল চোৱা সমান অংশখিনি কি হ'ব চোৱা আমাৰ ত্ৰিভুজখন কি আছে এ বি চি আৰু কি আছে ডি এ বি এতিয়া চোৱা এই যেতিয়া আমি কি কৰিম এ বি চি ত্ৰিভুজটো আঁকিম আকৌ ডি এ বি ত্ৰিভুজটো আঁকিম চোৱা এই এ বি বাহুটো থাকিবই হয়নে অৰ্থাৎ এই এ বিটো কি কমন বাহু হয়নে অৰ্থাৎ আমি এ বি এইখন ত্ৰিভুজৰ কাৰণে এ বি আকৌ এইখন ত্ৰিভুজৰ কাৰণে এ বি অৰ্থাৎ এ বি কি হ'ব সমান হ'ব কমন বাহু হয়নে অৰ্থাৎ এ বি বাহুৰ লগত কি হ'বগৈ এ বি কি হ'ব বাহুটো কি হ'ব সমান হ'বগৈ আৰু ইয়াত লিখি দিয়া যে কমন COMMON কমন SID চাইড আৰু অসমীয়াত হ'ব যে সাধাৰণ বাহু তাৰপিছত চোৱা তাৰপিছত আমাৰ ইয়াত দিয়া আছে কিতাপত দিয়া আছে যে কৈছে যে এ চিৰ লগত কি বি ডি সমান অৰ্থাৎ এই এ চি এই যোনটো এ চি বাহু আছে এই এ চিৰ লগত কি হ'ব বি ডি কি হ'বগৈ বাহুটো কি হ'ব সমান হ'ব অৰ্থাৎ ইয়াত লিখি দিয়া যে এ চি বাহুৰ লগত কি হ'বগৈ বি ডি বাহুটো কি হ'বগৈ সমান হ'বগৈ ইয়াৰ পিছত চোৱা আমি লিখিব পাৰি যে এই যোনটো কি আছে বি চি যোনটো বাহু আছে এই বি চি বাহুৰ লগত কি হ'ব এই চাইডৰ যোনটো ডি এ বাহু আছে এই ডি এ বাহুটো কি হ'ব সমান হ'বগৈ ডি এ বাহুটো কি হ'ব সমান হ'ব অৰ্থাৎ আমি এই বি চি বাহুৰ লগত ডি এ বাহুটো কি হ'ব সমান হ'ব অৰ্থাৎ আমি লিখিব পাৰি যে বি চি বাহুৰ লগত কি হ'বগৈ বি চিৰ লগত ডি এ বাহুটো কি হ'ব সমান হ'বগৈ চ' এতিয়া তিনিটা অংশৰ নাম লিখিলোঁ আকৌ আমাক কি কৰিব লাগিব এই এ বি চিৰ লগত যে এই বি এ ডি ত্ৰিভুজটো সৰ্বাংগম হৈছে সেয়া আমি দেখাব লাগিব চোৱা এইখন বাহুৰ লগত এইখন বাহু সমান পালোঁ আমি এখন কি কমন বাহু আকৌ চোৱা এই বাহুটোৰ লগত এই বাহুটো আমি সমান পালোঁ আকৌ চোৱা আমাৰ কিতাপত দিয়া আছে যে কি চি বিৰ লগত এ বি সমান অৰ্থাৎ এই চি বি বাহুটোৰ লগত কি এই এ বি বাহুটো কি সমান এইটো লিখি দিয়া যে ইয়াত লিখিবা যে এইটো লিখি দিয়া যে চি বিৰ লগত এ বি বাহুটো সমান অৰ্থাৎ ইয়াত লিখা আছে চি বি বাহুৰ লগত এই এ বি বাহুটো কি সমান আকৌ চোৱা আকৌ কি লিখিম আমি ডি এ লগত এ বি বাহুটো সমান বুলি লিখি দিম আমি যিহেতু আমাৰ ইয়াত দিয়া আছে ইয়াত লিখি দিয়া যে গিভেন আৰু অসমীয়াত লিখিম যে দিয়া আছে আৰু কি দিয়া আছে চোৱা ডি এ বাহুৰ লগত কি আছে চোৱা এ বি বাহুটো সমান আৰু ইয়াত লিখি দিয়া যে গিভেন যিহেতু দিয়া আছে আৰু অসমীয়াত লিখা যে দিয়া আছে যিহেতু চোৱা আমি কি পালোঁ চোৱা এই যোনখন কি আছে এ বি চি ত্ৰিভুজ আছে আৰু ইয়াত কি আছে ডি এ বি ত্ৰিভুজ আছে ইয়াত চোৱা এইখন বাহুৰ লগত এইখন বাহু সমান পালোঁ আকৌ ইখন বাহুৰ লগত এইখন বাহু সমান পালোঁ আকৌ এইখন ত্ৰিভুজ আৰু এইখন ত্ৰিভুজৰ এই কি হৈছেগৈ বি এটো কি কমন বাহু আকৌ আমি কি পালোঁ চোৱা চি বিৰ লগত এ বি অৰ্থাৎ চি বিৰ লগত এ বি বাহুটো সমান পালোঁ আকৌ ডি
ডি এৰ লগত এ বি বাহুটো সমান পালোঁ অৰ্থাৎ এইখন বাহুৰ লগত আকৌ এইখন বাহু সমান আকৌ এইখন বাহুৰ লগত এইখন বাহু সমান তাৰমানে কি হ'ব ত্ৰিভুজখন কি হ'ব আমাৰ সৰ্বাংগম হ'ব অৰ্থাৎ আমি ইয়াত লিখিব পাৰি যে ত্ৰিভুজ ত্ৰিভুজ কি দেখাব লাগে আমাৰ এ বি চি অৰ্থাৎ লিখিম যে এ বি চি সৰ্বাংগম কি লিখিব পাৰি ত্ৰিভুজ বি এ ডি এতিয়া চোৱা কোনটো চৰ্ত মতে এই ত্ৰিভুজ দুখন সৰ্বাংগম হৈছে চোৱা যিহেতু কি হৈছে চোৱা গোটেইখিনি যিহেতু বাহুখিনি মিলিছে তাৰমানে কি হ'ব বাহু মতে কি হৈছে ত্ৰিভুজ দুখন সৰ্বাংগম হৈছে হয় অৰ্থাৎ ইয়াত লিখি দিব পাৰি যে বাই এছ 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 চি আৰ আই টি ই আৰ আই অ' এন ক্ৰাইটেৰিয়ন অফ কনগ্ৰুৱেন্স চি ইউ এন জি আৰ ইউ ই এন চি ই কনগ্ৰুৱেন্স আৰু অসমীয়াত লিখিম যে এছ 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 চৰ্তমতে সৰ্বাংগম এইটো হ'ল আমাৰ আনচাৰ ইয়াৰ পাছত 11 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে ইন দ্য গিভেন ফিগাৰ বি ডি এণ্ড চি ই আৰ টু অল্টিটিউড অফ ট্ৰেংগেল এ বি চি চাচ ডেট বি ডি ইকুৱেল চি ই নাম্বাৰ 1টো কৈছে ৰাইট 3 ইকুৱেল পাৰ্টছ অফ ট্ৰেংগেল চি বি ডি এণ্ড ট্ৰেংগেল বি চি ই অৰ্থাৎ অসমীয়াত কৈছে যে চিত্ৰত এ বি চিৰ বি ডি চি ই দুডাল উন্নতি যাতে বি ডি সমান চি ই আৰু 1 নম্বৰটো কৈছে ত্ৰিভুজ চি বি ডি আৰু ত্ৰিভুজ বি চি ইৰ সমান অংশ তিনিটা লিখা অৰ্থাৎ চোৱা কেনেকৈ কৰিম নাম্বাৰ 11ৰ 1 নম্বৰৰ সলিউশ্যন চোৱা এইটো হৈছে ত্ৰিভুজ কি কৈছে চি বি ডি অৰ্থাৎ চোৱা ইয়াত কি আছে চি বি ডি অৰ্থাৎ এইখন ত্ৰিভুজ আৰু কি আছে চোৱা বি চি ই অৰ্থাৎ এইখন ত্ৰিভুজ আৰু এইখন ত্ৰিভুজ অৰ্থাৎ এইখন ত্ৰিভুজ আৰু এইখন ত্ৰিভুজ এই দুখন ত্ৰিভুজৰ পৰা আমি কি কৰিব লাগে তিনিটা অংশৰ নাম লিখিব লাগিব অৰ্থাৎ আমি ইয়াত লিখিম যে দা 3 parts 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 of triangle CBD and triangle BCE আৰু অসমীয়াত লিখিম যে ত্ৰিভুজ CBD আৰু ত্ৰিভুজ BCEৰ তিনিটা অংশৰ নাম হ'ল চোৱা কি চোৱা আমাৰ প্ৰশ্নটো দি আছে যে কি দি আছে চোৱা কৈছে বি ডি বাহুৰ লগত চি ই বাহুটো সমান অৰ্থাৎ এই বি ডি বাহুটোৰ লগত চি ই বাহুটো সমান এইটো লিখি দিয়া বি কি লিখিছে ডি বি ডি বাহুৰ লগত চি ই বাহুটো সমান আৰু ইয়াত লিখি দিয়া আছে ব্ৰেকেটত গিভেন আৰু অসমীয়াত লিখিবা যে দিয়া আছে তাৰপিছত চোৱা যেতিয়া আমি এই চাইডৰ যোনখন ত্ৰিভুজ আঁকিছিলোঁ যেতিয়া ত্ৰিভুজ এইখন আঁকিছিলোঁ তেতিয়া কি হয় বি চি বাহুটো লাগিব আকৌ চোৱা এই যেতিয়া এই চাইডৰ ত্ৰিভুজখন আঁকিছিলোঁ তেতিয়া কি হ'ব এই বি চি বাহুখন লাগিবই হয়নে অৰ্থাৎ এইখন ত্ৰিভুজ আগতে বি চি বাহুটো লাগিব আকৌ এই চাইডৰ ত্ৰিভুজখন আগতে বি চি বাহুটো লাগিব হয়নে অৰ্থাৎ বি চি বাহুটো কি কমন বাহু অৰ্থাৎ ইয়াত লিখি দিয়া যে বি চিৰ লগত বি চি বাহুটো কি হ'বগৈ সমান হ'বগৈ আৰু ইয়াত লিখি দিয়া যে COMMON কমন SID চাইড আৰু ইয়াত লিখা আছে অসমীয়াত সাধাৰণ বাহু তাৰপিছত চোৱা যেতিয়া এই বি চি ডি ত্ৰিভুজখন চোৱাচোন ইয়াৰ কি দেখিবলৈ পাইছোঁ আমি দেখিবলৈ পাইছোঁ বি ডি চি অৰ্থাৎ চোৱা এই ইয়াত চাৰিকোণীয়াকৈ এই চিনখন দি আছে এই যেতিয়া চাৰিকোণীয়াকৈ চিনখন দিয়া থাকিব তেতিয়া ইয়াৰ মানটো কিমান হ'ব 90 ডিগ্ৰী অৰ্থাৎ আমি লিখিব পাৰি বি ডি চি কোণ বি ডি চি সমান আমি লিখিব পাৰি যে চি ই বি কোণ চি ই বি আৰু এই কোণৰ মানটো কিমান পাম আমি 90 ডিগ্ৰী হয়নে অৰ্থাৎ চোৱা যিহেতু আমাক তিনিটা অংশৰ নাম লিখিব দিছে আমি কি কৰিলোঁ তিনিটা অংশৰ নাম লিখিলোঁ এতিয়া চোৱা 2 নম্বৰ প্ৰশ্নটো কি কৈছে চোৱা প্ৰথম ইংলিছত কৈছে যে ইজ ট্ৰেংগেল চি বি ডি সৰ্বাংগম ত্ৰিভুজ বি চি ই আৰু অসমীয়াত কৈছে যে ত্ৰিভুজ চি বি ডি সৰ্বাংগম ত্ৰিভুজ বি চি ই হ'বনে চি বি ডিৰ লগত বি চি সৰ্বাংগম হ'বনে চোৱা যিহেতু চোৱা কি হৈছেগৈ এই কোণটোৰ লগত এই কোণটো মিলিছে আকৌ চোৱা কি হৈছে এইখন যিহেতু এখন কমন বাহু হয়নে আকৌ এই যোনখন ৰেখা আছে এই ৰেখাৰ লগত যিহেতু এই ৰেখাখন সমান তাৰমানে কি হ'ব ত্ৰিভুজখন কি হ'ব সৰ্বাংগম হ'ব অৰ্থাৎ আমি ইয়াত 2 নম্বৰটো লিখিম যে এনেকৈ সলিউশ্যন নাম্বাৰ 2 সলিউশ্যন ইয়াত প্ৰথমে কি সুধিছে আমাক ইংলিছত চোৱা ই চি বি ডি সৰ্বাংগম বি চি ই আমি ইয়াত লিখিম যে ইয়েছ ট্ৰেংগেল চি বি ডি সৰ্বাংগম ট্ৰেংগেল বি চি ই আৰু অসমীয়াত লিখিম যে ত্ৰিভুজ চি বি ডি সৰ্বাংগম ত্ৰিভুজ বি চি ই হ'ব
যেহেতু আমাক অকল সুধিছে হ'বনে নাই তেতিয়া আমি লিখি দিছোঁ ইয়াত হ'ব এইটো হ'ল আমাৰ 2 নম্বৰটো আনচাৰ তাৰপিছত চোৱা 3 নম্বৰটো কেনেকৈ কৰিম নাম্বাৰ 3 সলিউশ্যন চোৱা কি কৈছে চোৱা কৈছে ইজ ডি চি বি অৰ্থাৎ এই ডি চি বি অৰ্থাৎ এই যে চি কোণটো আছে চি আৰু সমান সমান এংগেল ই বি চি অৰ্থাৎ এই যে বি কোণ আছে ই বি চি অৰ্থাৎ এই কোণখনৰ লগত এই কোণখন সমান হ'বনে ইয়াত কি কৈছে কৈছে এংগেল ডি চি বি সমান সমান এংগেল ই বি চি হ'বনে যদি নহয় কিয় ইয়াত লিখিম যে নাম্বাৰ 3 য়েছ 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 আৰু অসমীয়াত লিখিম যে হ'ব হ'ব কাৰণ কি কাৰণ ইয়াত লিখিম যে কাৰণ চোৱা কাৰণ কি হৈছে কৈ ত্ৰিভুজ কি হৈছে ত্ৰিভুজ চি বি ডি সৰ্বাংগম কি হৈছিলে ত্ৰিভুজ বি চি ই যিহেতু কি হৈছে কৈ ত্ৰিভুজ দুখন মিলি গ'ল হয়নে যিহেতু ত্ৰিভুজ দুখন সমান সেইকাৰণে কি হ'বগৈ ইয়াৰ যোনটো কি আছে কোণ আছে সেই কোণখিনি কি হ'বগৈ সমান হ'বগৈ আৰু অসমীয়াত হ'লে লিখিম যে য়েছ বিকজ ট্ৰেংগেল চি বি ডি সৰ্বাংগম ত্ৰিভুজ বি চি ই এইটো হ'ল আমাৰ 11 নম্বৰটো আনচাৰ 12 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে ইন দ্য গিভেন ফিগাৰ এ বি ইকুৱেল ডি চি অৰ্থাৎ এই এ বি বাহুটোৰ লগত ডি চি বাহুটো সমান এণ্ড বি চি বাহুৰ লগত এ ডি বাহু অৰ্থাৎ এই বি চি বাহুটোৰ লগত এ ডি যোনখন বাহু আছে এইখন সমান চ' ডেট ট্ৰেংগেল এ বি চি সৰ্বাংগম ত্ৰিভুজ চি ডি এ অৰ্থাৎ এই এ বি চি ত্ৰিভুজৰ লগত চি ডি এ ত্ৰিভুজে মিলিছে সৰ্বাংগম হৈছে সেয়া আমি দেখাব লাগে চ' ইয়াত কৈছে চিত্ৰ এ বি সমান সমান ডি চি আৰু বি চি সমান সমান এ ডি দেখুওৱা যে ত্ৰিভুজ এ বি চি সৰ্বাংগম ত্ৰিভুজ চি ডি এ চোৱা কেনেকৈ কৰিম নাম্বাৰ 12 মই ইয়াত চোৱা ছবিখন আগতীয়াকৈ আঁকি ৰাখিছোঁ নাম্বাৰ 12 অৰ সলিউশ্যন প্ৰথমে আমি লিখোঁ যে ইন ট্ৰেংগেলটো কি দি আছে চোৱা কিতাপত দি আছে ট্ৰেংগেল কি এ বি চি হয়নে এ বি চি এণ্ড ট্ৰেংগেল আৰু এটা ট্ৰেংগেল কি দি আছে চোৱা ট্ৰেংগেল চি ডি এ ইয়াত লিখি দিয়া আছে চি ডি এ ইয়াৰ পৰা কি পাওঁ চোৱা ইয়াত লিখি দিয়া যে উই গেট আৰু অসমীয়াত লিখিব যে ত্ৰিভুজ এ বি চি আৰু ত্ৰিভুজ চি ডি এৰ পৰা পাওঁ চোৱা এতিয়া কি পাওঁ চোৱা ইয়াত চোৱা দিয়াই আছে আমাৰ কি দি আছে চোৱা এ বিৰ লগত ডি চি সমান এইটো লিখি দিয়া যে এ বি বাহুৰ লগত ডি চি বাহু সমান আৰু ইয়াত ব্ৰেকেটত লিখি দিয়া যে গিভেন যিহেতু দিয়া আছে আৰু ইয়াত লিখি দিয়া যে অসমীয়াত দিয়া আছে আকৌ কি দি আছে চোৱা এই বি চি বাহুৰ লগত আমাৰ এ ডি বাহুটো কি সমান ইয়াত ইংলিছত লিখি দিবা যে গিভেন আৰু অসমীয়াত হ'লে লিখিবা যে দিয়া আছে এতিয়া চোৱা কৈছে যে এই এ বিৰ লগত চি ডি বাহুটো সমান আকৌ এই বি চিৰ লগত এ ডি বাহুটো সমান চোৱা এই যোনখন আমি ত্ৰিভুজ আঁকিম এই ত্ৰিভুজ আগতে কি এ চি বাহুটো লাগিব আকৌ চোৱা এই ত্ৰিভুজখন আগতে এই এ চি বাহুটো লাগিব হয়নে অৰ্থাৎ এইখন ত্ৰিভুজৰ কাৰণে এ চিটো লাগিব আকৌ এই যোনখন ত্ৰিভুজ আছে এই ত্ৰিভুজখন আঁকিবলৈ কি লাগিব এ চিটো লাগিব হয়নে অৰ্থাৎ এ চিখন কি এখন কমন ছাইড হয়নে অৰ্থাৎ আমি লিখিব পাৰি যে এ চি সমান কি হ'বগৈ এ চি আৰু ইয়াত এইখন হ'ব এখন কমন চি অ' ডবল এম অ' এন কমন এছ আই ডি এ ছাইড আৰু অসমীয়াত হ'ব যে সাধাৰণ বাহু এতিয়া চোৱা এইখন বাহুৰ লগত এইখন বাহু মিলিছে এইখন বাহুৰ লগত এইখন বাহু মিলিছে আৰু এইখন ত্ৰিভুজৰ এইখন বাহু মিলিছে হয় অৰ্থাৎ বাহু তিনিখন মিলিছে হয়নে অৰ্থাৎ আমি ইয়াত লিখিব পাৰি যে চ' ট্ৰেংগেল এ বি চি সৰ্বাংগম ত্ৰিভুজ চি ডি এ কোনটো চৰ্তমতে হ'বগৈ বাই এছ চাইড হয়নে চাইড ক্ৰাইটেৰিয়ন CRITERION ক্ৰাইটেৰিয়ন অফ কনগ্ৰুয়েন্স CONGRUENCE কনগ্ৰুয়েন্স আৰু অসমীয়াত হ'ব যে SSS চৰ্তমতে সৰ্বাংগ সম এইটো হ'ল আমাৰ 12 নম্বৰটোৰ আনচাৰ ধন্যবাদ